ক্ৰমাৎ অপৰিষ্কাৰ আৰু মৃতপ্ৰায় হৈ পৰিছে যোৰহাট নগৰৰ আয়ুষ ৰেখা ভোগদৈ নদী। একাংশ লোকৰ অদূৰদৰ্শিতাৰ বাবে চন্দ্ৰহীন হৈছে নদীখন। শেহতীয়াকৈ ভোগদৈ নৈ পৰিষ্কৰণৰ বাবে বৃহৎ কাৰ্যসূচী লৈছে যোৰহাট জিলা প্ৰশাসনে। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহযোগত আজিৰে পৰা আৰম্ভ হৈছে ভোগদৈ পৰিষ্কৰণ অভিযান। আৰু যোৰহাটৰ ভোগদৈ নৈ যেহেতু দিনক দিনে যথেষ্ট অপৰিষ্কাৰ আৰু মৃতপ্ৰায় হৈ পৰিছে, যাৰ বাবে ভোগদৈ নদী সংস্কৰণৰ বাবে বা ভোগদৈ নদীক এক প্ৰকাৰ ৰক্ষা কৰিবৰ বাবে বিশেষ কাৰ্যসূচী লোৱা হৈছে। শেহতীয়াকৈ ভোগদৈ নৈ পৰিষ্কৰণৰ বাবে যোৰহাট জিলা প্ৰশাসনেও কাৰ্যসূচী হাতত লৈছে। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহযোগত আজিৰে পৰা আৰম্ভ হৈছে ভোগদৈ পৰিষ্কৰণ অভিযান। আৰু এনেদৰে জিলা প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়া তাত উপস্থিত হৈছেগৈ। আমি জিলা আয়ুক্তক তাত দেখিবলৈ পাইছোঁ। গতিকে ভোগদৈ নদী যথেষ্ট অপৰিষ্কাৰ আৰু মৃতপ্ৰায় হৈ পৰিছে, আৰু যাৰ বাবে এতিয়া যথেষ্ট চিন্তিত হৈ পৰিছে সচেতন মহল। আৰু আজিৰে পৰা বিশেষকৈ যোৰহাট জিলা প্ৰশাসনে বিশেষ কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত যোৰহাটৰ সাংবাদিক পৰমানন্দ বৰাৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ। পৰমানন্দ, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু যোৰহাটৰ এক প্ৰকাৰ আয়ুষ ৰেখা ভোগদৈ নদী, আৰু ভোগদৈ নদী যথেষ্ট অপৰিষ্কাৰ হৈ পৰিছে, মৃতপ্ৰায় হৈ পৰিছে, যাৰ বাবে যোৰহাট জিলা প্ৰশাসনৰ এটা শলাগ ল'বলগীয়া প্ৰচেষ্টা বুলি ক'ব লাগিব এই মুহূৰ্তত। গতিকে কেনেধৰণৰ কাৰ্যসূচী আগবাঢ়িব বা এই প্ৰক্ৰিয়াটো কেনেধৰণে আগবাঢ়িব পৰিষ্কৰণৰ? নিশ্চয় কাৰণ আপুনি কৈছে যে যোৰহাট নগৰৰ আয়ুষ ৰেখা হৈছে ভোগদৈ নদী, কিন্তু বৰ্তমান সময়ত ভোগদৈ নদীখন একেবাৰে অপৰিষ্কাৰ হৈ পৰিছে, প্ৰায় মৃতপ্ৰায় হৈ পৰিছে। বহুতে চেষ্টা কৰিছে ভোগদৈ নদীখন, বিভিন্ন সংগঠন NGO চেষ্টা কৰিছে ভোগদৈ নদীখন পৰিষ্কাৰ কৰিবৰ কাৰণে, প্ৰশাসনে চেষ্টা কৰিছে, কিন্তু আজি পৰ্যন্ত ভোগদৈ নদীখন পৰিষ্কাৰ হোৱা নাই। আৰু যাৰ বাবে এই মুহূৰ্তত যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত অসামৰিক যি প্ৰতিৰক্ষা বিভাগ আছে, তেওঁলোকৰ যিসকল স্বেচ্ছাসেৱী যিসকল সৈনিক আছে, তেওঁলোকে ইতিমধ্যে আজিৰ পৰা 10 দিনৰ বাবে তেওঁলোকে ভোগদৈ নদীখন পৰিষ্কাৰ কৰাৰ কাৰ্যসূচী হাতত লৈছে। আৰু তাৰ বাবে যোৰহাটৰ যি পূজাডুবি ঘাটত এই মুহূৰ্তত এটা বিশেষ পৰিৱেশে বিৰাজ কৰিছে। মই কৈছোৱে যে ভোগদৈ নদীৰ পৰিষ্কৰণৰ এটা বৃহৎ কাৰ্যসূচী এই মুহূৰ্তত লোৱা হৈছে। আৰু আজিৰ পৰা 10 দিনৰ বাবে এই কাৰ্যসূচী যি যোৰহাটৰ যি অসামৰিক প্ৰতিৰক্ষা বিভাগৰ যিসকল কেডাৰ আছে, সেই কেডাৰসকলে নদীখনত যিসমূহ অপৰিষ্কাৰ হৈছে, যিসমূহ আৱৰ্জনা আহি পৰিছে, সেই আৱৰ্জনাবোৰ তেওঁলোকে চফা কৰা এক কাৰ্যসূচী তেওঁলোকে এই মুহূৰ্তত হাতত লৈছে। আৰু এখন সভা এই মুহূৰ্তত অনুষ্ঠিত হৈছে, যিখন সভাত যোৰহাট জিলা আয়ুক্ত, যোৰহাট জিলাৰ বিধায়ক হিতেন গোস্বামী, লগতে জিলা প্ৰশাসনৰ বিভিন্নজন বিষয়া আৰু যিসকল অসামৰিক প্ৰতিৰক্ষা বিভাগৰ যিসকল কেডাৰ আছে, সেই কেডাৰসকল এই মুহূৰ্তত সাজু হৈছে। আৰু এইসকল কেডাৰ মোৰ কাষত থকা এইসকল কেডাৰে প্ৰায় 300 কেডাৰ আছে। সেই 300 কেডাৰে ভোগদৈ নদীত নামিব, আৰু আজিৰ পৰা 10 দিনৰ বাবে তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকে পৰিষ্কাৰ কৰি যে মৃতপ্ৰায় যিখন ভোগদৈ নদী আছে, সেই মৃতপ্ৰায় ভোগদৈ নদীখন তেওঁলোকে পুনৰ স্বচ্ছ ৰূপত তুলি ধৰাৰ এক চেষ্টা কৰিব। কিন্তু বৃহৎ প্ৰচেষ্টা 10 দিনৰ বাবে তেওঁলোকে ৰাতিপুৱা 9 বজাৰ পৰা 4 বজালৈকে তেওঁলোকে এনেধৰণে ব্যৱস্থা তেওঁলোকে লৈছে। আৰু বিভিন্ন সংগঠনৰ, বিশেষত বিভিন্ন সংগঠনৰ লোক আছে, সমানে দেখা পোৱা গৈছে। জিলা উপায়ুক্ত আছে, তাৰ সমানে বিধায়ক বহি আছে, প্ৰশাসনৰ লোক আছে, সকলোৱে এনেধৰণে ইয়াতে দেখা পোৱা গৈছে যে তেওঁলোকে এই মুহূৰ্তত এখন সভা অনুষ্ঠিত কৰিছে। তাৰপিছতে যি কাৰ্যসূচী আছে, কাৰ্যসূচী মুকলি কৰিব, কাৰ্যসূচী মুকলি কৰি তেওঁলোকে যাব। আমি এই মুহূৰ্তত যিহেতু পোনপটীয়া সম্প্ৰচাৰত আছোঁ, বিধায়ক যিহেতু আমাৰ লগত উপস্থিত আছে, অকণমান আমি কথা পাতিব বিচাৰিম। যাতে এটা বৃহৎ কাৰ্যসূচী য'ত অসামৰিক প্ৰতিৰক্ষা বিভাগে এই মুহূৰ্তত লৈছে, কি ক'ব? যিটো সাহস কৰা নাছিল বহুতে। এইটো মই সঁচাই কৈছোঁ যে আমি ধন্যবাদ দিছোঁ চিভিল ডিফেন্সক। তেওঁলোকে এটা ইনিচিয়েটিভ এটা লৈছে 15 দিনৰ কাৰণে, কিন্তু এইটো কণ্টিনিউ। মই ভাবোঁ যে আমি সকলোৱে মিলি কৰিব লাগিব। ভোগদৈখনৰ কাৰণে বহুতে চেষ্টা কৰিছিল, কিন্তু সফল হোৱা নাছিল যিধৰণে হ'ব লাগিছিল। এইবাৰ আমি ভাবিছোঁ আৰম্ভণিৰ পৰা আমি চব আছোঁ, DC আছে, মই আছোঁ, অৰ্গেনাইজেশ্যন আছে, চব আছে, NGO আছে। গতিকে আমি কিবা এটা এইবাৰ আমি এৰি নিদিওঁ এইটো। আৰু ভোগদৈ ৰিভাৰ ফ্ৰণ্টৰ আমাৰ এটা বেলেগ প্ৰজেক্ট এটা আছিলে প্ৰায় এৰাউণ্ড 60 crores, সেই প্ৰজেক্টটো আমি এইবাৰ আকৌ পুনৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত বহিম। এইখিনি যদি কৰিলে প্ৰজেক্টটো আমি কৰিব পাৰোঁ, ভোগদৈখন অতি এট্ৰেক্টিভ হ'ব আৰু যোৰহাটৰ এটা ঐতিহ্য হিচাপে সেইটো বিবেচিত হ'ব বুলি মই ভাবোঁ। আৰু সেইকাৰণে মই বিশেষকৈ চিভিল ডিফেন্সৰ শৰ্মাকে আদি কৰি তেখেতৰ গ্ৰুপটোক মই ধন্যবাদ জনাইছোঁ। আৰু আমি কোৱাৰ কাৰণে আমি ইয়ালৈ আহিছোঁ, যাতে কোনোবা ভালকৈ এটা ইনিচিয়েটিভ হ'ব আৰু ইয়াত চৰকাৰ আৰু পাব্লিক দুয়োটা ইনভলভ হৈ থাকিব। কিমান কেডাৰ ইয়াত থাকিব পাৰে অকণমান আমি জানিব বিচাৰিম অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ফালৰ পৰা। কিমান কেডাৰে কেতিয়াৰ পৰা ভোগদৈ বুকুত কেনেকৈ তেওঁলোকে পৰিষ্কাৰ ব্যৱস্থা কৰিব?
তো আমি ইনিচিয়েলি আমাৰ এনেইতো যোৰহাটত 300 আমাৰ ট্ৰেইন ভলণ্টিয়াৰ্ছ আছে, ট্ৰেইন কেডাৰ আছে। আমি তাৰ ভিতৰত এতিয়া 40জনীয়া এটা গ্ৰুপ বনাইছোঁ। 40জনীয়া গ্ৰুপটোৱে পুৱা 9 বজাৰ পৰা আবেলি 3টা 3:30 মানলৈকে কাম কৰিব। আমি পূজাদুবি স্থানৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথম ফেজত আমাৰ 3টা ফেজত আমি কাম কৰিম। প্ৰথম ফেজত আমি 10 দিনীয়া কাৰ্যসূচী লৈছোঁ। এইটোত পূজাদুবি ঘাটৰ পৰা যিখন যোৰহাটৰ ভোগদৈ এটি ৰোডৰ যিখন ব্ৰিজ আছে তালৈকে প্ৰথম ফেজত কাম হ'ব। 25 তাৰিখে শেষ কৰিম তালৈকে। তাৰপিছত আমাৰ নেক্সট ফেজত হ'ব আপোনাৰ যিখন এটি ৰোডৰ ব্ৰিজ, তাৰ পৰা আমাৰ লোহাৰ ব্ৰিজ এখন আছে দেখিছে, ৰেলৱে ব্ৰিজখন, তালৈকে। আৰু নিশ্চয় তৃতীয় পৰ্যায়ত আমি লোহাৰ ব্ৰিজৰ পৰা আমি বাইপাছৰ যিখন আমাৰ মেইন ব্ৰিজ আছে তালৈকে। এই সদ্যহতে আমি এই বৃহৎ এলেকাটোত আমি এটা অভিযান চলাম। আৰু মই ভাবিছোঁ সকলোৰে সহযোগত আমি নিশ্চয় কৃতজ্ঞতা লাভ কৰিম। আৰু বিশেষকৈ আমি নদীৰ বক্ষস্থলত থকা যিমান আৱৰ্জনা আছে সেই আৱৰ্জনা আমি কালেক্ট কৰি পেলাই আমি আপোনালোকে দেখিছে বাহিৰত আমি ৰাফ বনাইছোঁ, ডাঙৰ আমি ড্ৰাম ৰাফ বনাইছোঁ। ড্ৰাম ৰাফখন চলি গৈ থাকিব, তাতে আমি আৱৰ্জনাবিলাক লোড কৰি পেলাই পাৰলৈকে লৈ আহিম। পাৰলৈ অনাৰ পিছত আমাক মিউনিচিপালিটিয়ে নিশ্চয় সহায় কৰিব সেইখিনি নিয়াৰ কাৰণে। যোৰহাটৰ বিভিন্নজন ব্যক্তি ইয়াত উপস্থিত আছে, দেখা পাইছে। এখন এই মুহূৰ্তত সভা অনুষ্ঠিত হৈছে আৰু তাৰ পিছতে এই যি কাৰ্যসূচী অনুষ্ঠিত হোৱা কেইবাটাও NGO ইতিমধ্যে সহায় কৰিছে। সমগ্ৰ যি কাৰ্যসূচী আছে, মই তাৰে এটা NGOৰ এজন আছে, আমি কথা পাতিব বিচাৰিম অকণমান যদি পাৰোঁ, যে পূৰ্বৰ পৰা বিভিন্ন প্ৰচেষ্টা আছিল আৰু এই মুহূৰ্তত কেদাৰ হৈ সাজু হৈ আছে। NGOৰ ফালৰ পৰা আপোনালোকে সহায় কৰিছে, কেনেধৰণে সম্ভৱ? আমি এনি উজ্জীৱন ফাউণ্ডেশ্যনে বিগত বহুদিনৰ পৰা ছেভ ভোগদৈ এটা আমি ইনিচিয়েটিভ আমি লৈ আছিলোঁ, কাৰ্যসূচী হাতত লৈছিলোঁ। কিন্তু আজি যোৰহাটৰ অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত যি এটা সুদূৰ প্ৰসাৰী কাৰ্যসূচী হ'বলৈ গৈ আছে, ইয়াত আমাৰ এনি উজ্জীৱন ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এই 10 দিন কাৰ্যসূচী সম্পূৰ্ণ সহযোগিতা থাকিব। আৰু যেনেকৈ পাৰোঁ আমাৰ যিসকল কেডাৰ আছে, কেডাৰসকলক আমাৰ সম্পূৰ্ণ খোৱা বোৱাৰ পৰা যিটো মানসিক তেওঁলোকৰ স্বাস্থ্যৰ পৰা আদি কৰি যিখিনি বিষয়ত আমি যিমানখিনি সহযোগ কৰিব পাৰিম থাকিব। আৰু যোৰহাটবাসী ৰাইজৰ মাজত এই যিটো আমাৰ সজাগতামূলক আমাৰ যিমান কাৰ্যসূচী চলি আছিলে, এই 10 দিনতো সেই কাৰ্যসূচীখিনি আমাৰ চলি থাকিব। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আছিল যোৰহাটৰ পৰিৱেশ আৰু ভোগদৈ নদী পৰিষ্কৰণৰ বাবে বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু আজিৰ পৰাই অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহযোগত এই পৰিষ্কৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আগন্তুক 10টা দিনৰ বাবে।